নমস্কাৰ, মুন্নাৰ কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি হৈছে 12 মে', এটা বিশেষ দিন হয় আৰু তাতে আজি ছানডে হয়, সেইকাৰণে ভাবিলোঁ বিশেষ দিনটো এবাৰ বিশেষ কৰি তোলোঁ। আৰু আজি ছানডে আমি যাব ওলাইছোঁ এটা বিশেষ ঠাইত, যিখন ঠাইত মই আগতে কেতিয়াও যোৱা নাই। সেইকাৰণে ভাবিলোঁ আজি এই দিনটোত তালৈকে এবাৰ যাওঁ আৰু লগতে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যিমানখিনি সম্ভৱ হয়। আচলতে যথেষ্ট ৰ'দো দিছে, ন্যায়বেটা আমাৰ লগত যাব আৰু সেইকাৰণে যিমানখিনি পাৰোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি মোক জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো বা ছাবস্ক্ৰাইব কৰাই দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। ক'ত গৈ আছোঁ? আৰু কাজিৰঙাত গৈ কি কৰিম? খেলিম। আজি আমাৰ কি হয়? আজি 12 মে' আমাৰ বিবাহ বাৰ্ষিকী হয় আৰু সেইকাৰণে ভাবিলোঁ পৰিয়ালৰ সকলোবিলাক মানুহ একেলগে ওলাই যাওঁ। আজিকালি বহুতে অৱশ্যে অকলশৰে গৈ নিজৰ লগত সময় দি ভাল পায়, কিন্তু মই সদায় পৰিয়ালৰ মানুহবোৰৰ লগত গৈ পেলাই বেছি ভাল পাওঁ আৰু তেতিয়া সম্পৰ্কবোৰো ভালে থাকে। আৰু এয়া আমি আহি পালোঁ কাজিৰঙাত থকা অৰ্কিড উদ্যান বা অৰ্কিড পাৰ্কলৈকে। আৰু এই সোমাই যাওঁতে আছে বিভিন্ন ৰং বিৰঙৰ দোকানবোৰ। ক'ত আহিছা? আৰু সৌৱা আছে টিকেট কাউণ্টাৰ, ইয়াত আপোনালোকে টিকেট ল'ব পাৰিব আৰু তাৰপাছত 100 টকাকৈ এজন মানুহৰ 100 টকাকৈ টিকেট হয় আৰু সেই টিকেটটো লৈ পেলাই আপোনালোকে ভিতৰলৈকে সোমাই যাব পাৰিব। কিন্তু সোমাই যোৱাৰ এই পথছোৱাত আচলতে ইমান বিভিন্ন ধৰণৰ এই দোকানবোৰ যে থলুৱা বস্তুবোৰ, অসমৰ সম্পদবোৰ, জাতীয় সাজ পোছাকবোৰ যে আছে, সঁচাকৈ বহুত বেছি ভাল লাগে। আমিও কিবা কিবি ল'লোঁ বাৰু আৰু এয়া টিকেটটো চেক কৰি আছে। তাৰপাছত আমি সোমাই গ'লোঁ ভিতৰলৈকে অৰ্কিড উদ্যানলৈকে। সোমাই যাওঁতে বাওঁফালে আছে অসম জাতীয় সংগ্ৰহালয় এটা আৰু সোঁফালে আছে অৰ্কিড উদ্যান। এৰিডিছ ৰজিয়া বুলি কোৱা হয়, এজোপা এৰিডিছ মাল্টিফ্লৰা, বেলেগ বেলেগ গছজোপা দেখিবলৈ একে যেন লাগে। আৰু ইয়াতে প্ৰত্যেকবাৰ এজোপা সৰু অৰ্কিড ফুলি আছে। টাচ নাই কাৰণে কি হয়? ফুলৰ ফাইনেল চাইজ 1.2 মিলিমিটাৰ, এইটোৱে চাইজ, ইয়াতকৈ ডাঙৰ নহয়। আৰু আমাৰ অসমৰ প্ৰজাতি অসমৰ পৰা ৰিপৰ্ট কৰিছে। অৰ্কিডৰ কাৰণে মানে সদায় হিউমিডিটি মইশ্চাৰ লাগে, সকলো ঠাইত অৰ্কিড নহয়। আমাৰ মানে নৰ্থ ইষ্টৰ ক্লাইমেটটোৱে ভাল, অৰ্কিডৰ কাৰণে চুইটেবল হয়। সেইটো কাৰণে ইণ্ডিয়াৰ 90% অৰ্কিড আমাৰ নৰ্থ ইষ্টতে পোৱা যায়। এতিয়া চাওক, যিকোনো অৰ্কিডৰ ফুলত চাব সদায় 6টা পাহি দেখা পাব। 6টা পাহিৰ চাওক 5টা পাহি একেই থাকে, মাজৰ এটা পাহি কমপ্লিট বেলেগ হ'লেহে অৰ্কিড হ'ব, মানে 5+1। তাতকৈ যদি কম বেছি পাহি থাকে কেতিয়াও অৰ্কিড নহয়। আৰু অৰ্কিডৰ পাতৰ ভেইনছবোৰ সদায় পেৰালেল হয়, ষ্ট্ৰেট থাকিব। এনেকৈ নৰ্মেলি ক্ৰিছ ক্ৰছ নাথাকে, তেনেকৈ চিনাক্ত কৰিব পাৰে। সেইকাৰণে লিলি, ৰ'জ, মেৰিগ'ল্ড এইবোৰ অৰ্কিড নহয়। আমি যে কপৌ ফুল বুলি কওঁ, চাবচোন কপৌ ফুলৰ মাজৰ পাত। আৰু চাওক, এইটো হৈছে ডেনড্ৰবিয়াম থাৰ্চিফ্লৰাম। চাওক, পাইনএপলৰ দৰে লাগে দেখিবলৈ, সেইটো মানে পাইনএপল অৰ্কিড বুলিও কোৱা হয়। আৰু এইটো চাওক, আৰু এইফালে চাওক ভাটৌ চৰাইৰ নিচিনা অৰ্কিড ফুলি আছে। চাওক, ৰংটো ভাটৌৰ নিচিনাই, সৰু সৰু গছৰ তলত ভাটৌ বহি থকা নিচিনা। আৰু ধৰা পৰিলে জেইলো হৈ যায়, সেইটো কাৰণে ৱাইল্ড অৰ্কিড অপেন চেল কৰা নহয়, অনলি হাইব্ৰিডবোৰ হয়। আৰু চাওক, এইফালে আছে এইটো লুচিয়া ফিলিফৰ্মিছ বুলি কোৱা হয়। চাওকচোন, দেখিবলৈ সৰু সৰু ইনচেক্ট নিচিনা, কিন্তু ফুল হয় একেপা। এইফালে চাব, ৰেড ভেণ্ডা অৰ্কিড আছে। ৰেড ভেণ্ডা এইটো মিজোৰামৰ জাতীয় ফুল হয়। চাওক, ডল টাইপৰ, ফেৰী নিচিনা, হাত দুখন মুখ, ড্ৰেছ পিন্ধা নিচিনা। এইফালে চাওকচোন, হাঁহৰ নিচিনা অৰ্কিড ফুলি আছে। এইটো এটা ছিংগল ফুল, চাওকচোন, এইটো হাঁহৰ ডিঙিটো আৰু এইখিনি পাখিখিনি ধৰিব পাৰিছে। তলৰ পিনৰ পৰা চালে এনেকে তলৰ পিনৰ পৰা চালে হাঁহটো যেন লাগে, একদম তলৰ পৰা নহয়, এনেকে দিব লাগিব, হাঁহৰ নিচিনা লাগে। হয়, আমি অৰ্কিড খাই আছো। আৰু ভেনিলা হৈছে পৃথিৱীৰ ছেকেণ্ড দামী ফ্লেভাৰ। তাৰ এনেকুৱা চব বিনছ হয়, এইবোৰ বিনছ হয়, বিনছটোক ব্যৱহাৰ কৰে। ভেনিলা এইটো পৰা বনাই নেকি? তাৰ পাৰ কিলো ড্ৰাই বিনছৰ দাম মিনিমাম 30,000 to 40,000 হয়। আমি এতিয়া মাৰ্কেটৰ পৰা যিবোৰ ভেনিলা খাই আছো, চব কেমিকেলাইজ, 30-40 টকাতে খাই আছো। তো অৰিজিনেল কাৰণে দামটো বেছি হয়। আৰু তাৰ সেই যে ফুলপাহ মাত্ৰ 6-7 ঘণ্টাৰ কাৰণে ফুলে। চাওক, ৰাতিপুৱা ফুলিছিলে, এতিয়া মৰহি গ'ল। সেইটো কাৰণে তাৰ পৰাগযুক্ত, মানে গোটেইখিনি অৰ্কিড ইয়াতে আছে। আমাৰ গছে গছেও আছে, কিছুমান অপেন। আৰু আগলৈ কিনিবৰ কাৰণে নাৰ্চাৰী আছে। মানে মেৰে আলবা বুলি কোৱা হয়। আপুনি আদা গছৰ নিচিনাই লাগে, একো মাটি নাই, চাওক ধুনীয়াকৈ বাচিছে, ফুলিছে। এইটো আকৌ নাচনি অৰ্কিড, হালধীয়াটো। হাত দুখন মুখ আছে, গাউন পিন্ধি। এইটো পুৰা মানে নাচনি।
আৰু এইখিনি ফুলিছে চাওক ভাণ্ডা অৰ্কিড একো মাটি নাই চাওক ধুনীয়াকৈ বাচি বাচি ফুলি আছে ভাণ্ডা ট্ৰেচেলিয়াটা এইবোৰ চাওক সৰু সৰু প্ৰজাতি ফুলিছে এইটো চাওক সেই কল নিচিনা লাগে দেখিবলৈ চাওক কলৰ ঠাৰি অঁ ডিফাৰেণ্ট ভালকৈ ইমেজিন কৰিব লাগিব আচলতে আৰু এইটো মই যে তোমাক কৈছিলোঁ গছে যে পোকবিলাক খাইছে সেইটো আকৌ এইফালে চাওক ফ্লাইট ট্ৰেপ আছে চাওক ড্ৰচেৰা চাৰাচেনা এইবিলাক চব গছে পোক খায় বুজিছা এইটো মেঘালয় ফালে অকণমান ডাঙৰ ডাঙৰ হয় সেইকাৰণে সিহঁতে নিজক ৰক্ষা কৰিব জানে এইটো পাত আচলতে ফুল ফুলিছিলে ক'লা ৰঙৰ ফুল তো মানুহে ক'লা ফুল নাথাকে বুলি কয় আছে যদি মানে ৰেয়াৰ হয় তো আজিকালি এতিয়া যিবোৰ আছে আপোনাৰ ব্লেক ৰ'জ এন্থুৰিয়াম এইবোৰতো চব হাইব্ৰিড হয় ক'লাকে ফুলে অৰিজিনেল মানে এইটো এলিফেণ্ট ইয়াৰ হয় ফিলোডেণ্ডনৰ ফেমিলি এইটো ফিলোডেণ্ডনৰ ফেমিলি এইটো হেলিকনিয়া বাৰ্ড অফ পেৰাডাইজ সেইটো ফুল ফুলিব আৰু চাওক এইফালে কৰ্ণ কপৌ বুলি কয় এজোপা স্মিটিনেণ্ডিয়া মাইক্ৰেন্থা কৰ্ণ কপৌ আৰু এইটো চাওকচোন বাল্বোফিলাম গুটুলেটাম ফুলিছে দেখিবলৈ হাতী দাঁত দাঁতৰ নিচিনা য়েছ দেখিছা বেটা হাতী দাঁতৰ নিচিনা এইটো ভেণ্ডা স্পেনজিনিয়া ফুলিছে মে পিছত বন্ধ হৈ যাব ফুল নুফুলে আৰু চাওকচোন এইফালে এজোপা ফুলিছে ফুলৰ মাজতে ফুল ফুলিছে এইটো হয়া বেলা বুলি কোৱা হয় ইউ এপিফাইট প্লাণ্টে হয় কিন্তু অৰ্কিড নহয় অৰ্কিডৰ ফুলততো 5+1 থাকিব ইয়াৰ ইণ্ডিভিজুৱেল ফুলত 5+5 আছে টোটেল 10 আছে এইটো কাৰণে অৰ্কিড গৈছে পানী নাই নেকি এতিয়া হেৰে ফুল নাপাওঁ তই এইবোৰ চব ঢেকীয়া গছৰ টুকুৰা ঢেকীয়া নেকি এইখিনি ষ্টাৰ ফিছখিনি আৰু এটা চাওকচোন লেডি শ্লিপাৰ অৰ্কিড আছে তলৰ পাৰ্টটো চাওক মহিলাসকলৰ জোতা পামচৰ নিচিনা সেইটো কাৰণে শ্লিপাৰ বুলি কোৱা হয় চাওক আৰু লেডি শ্লিপাৰ মেঘালয়ৰ জাতীয় ফুলো হয় আৰু পেপথিঅপেডিলাম ইনচিগনেটো মেঘালয়ৰ জাতীয় ফুল এডাল ষ্টিকত ফুল এবাৰেই ফুলে লাষ্ট ইয়েৰ ফুলিলে এতিয়া এইটো ফুলিছে নেক্সট ইয়েৰ এই নতুন ডালত ফুলিব আৰু ফুলাৰ আগে আগে পাতবোৰ সৰি যায় চাওক তাৰ যেতিয়া ড্ৰাই ষ্টিকটো আমি কাটি নেপেলাওঁ ইয়াৰ পৰা চাওক বেবী প্লাণ্টবোৰ ওলায় এইবোৰ বেবী প্লাণ্ট ওলাইছে তাক প্লাগ কৰি বেলেগ পটত লগাব পৰা যায় বেটা চোৱা এইটো ৰেবিট চোৱা তোমাৰ পুৰা মাৰ কিবা এটা নিচিনা দেখিছানে অৰ্কিডটো কেনেকুৱা লাগিছে সহাৰ নিচিনা লাগিছে এনেকৈ ৰেবিট নিচিনা বহুতে নুফুলে বুলি ভাবে এনেকুৱা সময়তে ফুলে তাৰ পাতবোৰ কটা চিঙাত ব্যৱহাৰ হয় আৰু এফালে চাওকচোন এদিনৰ কাৰণে ফুলা অৰ্কিড ফুলি আছে আপোনালোক লাকি হয় চাওক বছৰত খুব বেছি বেছি 4বাৰ ফুলিব মাত্ৰ এটা দিনৰ কাৰণে তো দিনটো থাকিব ৰাতিলৈ মৰহি যাব নামটো পিনালবিয়াম ষ্টুথিঅ বুলি কোৱা হয় চাওক সৰু সৰুকৈ ফুলিছে এদিনৰ কাৰণে ফুলা অৰ্কিড আৰু এইখিনি ডেণ্ড্ৰবিয়াম ফৰ্মচাম বুলি কোৱা হয় চাওক আমিতো নাচনীয়ে খোপাত গজা এজোপা হয় এইটো এটা বেলেগ চাওক পুৰা চৰাই নিচিনা চাওক ঠোঁট আছে পাখি মেলি আছে সেইটো কাৰণে কপৌ ফুল বুলি কোৱা হয় বেলেগ কপৌ ফুল য়েছ জনবিশ্বাস কি কপৌ ফুল গুজি নাছিলে হেনো নাচনীৰ মূৰ নুঘূৰাই সেইটো কাৰণে হেনো বিহুৰ সময়ত বেছি ঘূৰি ঘূৰি নাচিব পাৰে আছে চাইণ্টিফিক ৰিজন আছে মেডিচিনেল ভেলু আছে যিটো কপৌ ফুলৰ অৰ্কিড উদ্যানখন চাই পেলাই এতিয়া আমি গৈছোঁ বাঁহৰ বাগানখনলৈকে গোৰ্খাসকলৰ সংগ্ৰহালয়লৈকে আৰু আছে 101টা শাকৰ সেই বাগিচাখনলৈকে আৰু এতিয়া এই পথটোৰে আমি সোমাই গৈ আছোঁ ইয়াতে আছে বহাগ বিহুৰ সময়ত আমি যে খাওঁ বা হাত বিহুত খাব লগা সেই 100 এবিধ শাকৰ বাগিচা এখনো আৰু এতিয়া মই সোমাইছোঁ গোৰ্খাসকলৰ এই সংগ্ৰহালয়টোৰ ভিতৰলৈকে আৰু গোৰ্খাসকলৰ যিবোৰ আপুৰুগীয়া সম্পদ ইয়াত খুব ধুনীয়াকৈ সজাই পৰাই পেলাই সংৰক্ষণ কৰা হৈছে কি সুন্দৰ পদক্ষেপ নহয়নে বাৰু যি সম্পদ তেওঁলোকৰ আমি আজিকালি ব্যৱহাৰ নহয় দুষ্প্ৰাপ্য হৈ গৈছে সেইবোৰ এতিয়া এনেকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এইখন হৈছে মইনাশাল আৰু এয়া হৈছে গোৰ্খাসকলৰ অলংকাৰ যিবোৰ তেওঁলোকে পৰিধান কৰিছিলে আগতে আৰু তাৰপাছত এয়া দেখা পালোঁ এয়া যঁতৰ সূতা লৈ থকাটো এইটো এটা আজিকালি এখনত দেখিবলৈ নোপোৱা আৰু আমাৰ নিয়াবেটাকো দেখালোঁ আৰু শব্দটো বৰ ধুনীয়া হয় এতিয়া সোমাইছোঁ 100 এবিধ শাকৰ এই শাকনি বাৰীখনলৈকে বহুত শাক হয়তো আমি চিনিয়ে নাপাওঁ বহুত শাকৰ হয়তো নামেই নাজানো গোটেইবোৰ শাকৰ ওপৰতে এনেকৈ নাম প্লেট লগাই থোৱা হৈছে বহুবিধ শাক এতিয়াও নাই হয়তো কিছুমান ছিজন নাথাকে তথাপিতো জানিলোঁ আজি আচলতে 100 এবিধ শাক তাৰপিছত আমি আহিলোঁ এয়া কেকটাছ উদ্যানখনলৈকে
কেকটাছ বুলি ক'লে সাধাৰণতে আমি কাঁইট থকা গছ বুলিয়ে জানো যদিও ইয়াত আহিলে আপোনালোকে বিভিন্ন ধৰণৰ কেকটাছৰ গছবোৰ দেখিবলৈ পাব আৰু প্ৰতিটো কেকটাছৰ বৈজ্ঞানিক নামবোৰ লিখা আছে আৰু লগতে তেওঁলোকৰ গাইডসকলে খুব সুন্দৰকৈ আপোনালোকক বুজাই দিব আৰু আজি প্ৰথমবাৰৰ কাৰণে গম পালোঁ যে কিছুমান কেকটাছত ফল হয় আৰু কিছুমান কেকটাছেনো খাবও পাৰি। এতিয়া আমি সোমাই আছোঁ হাৰ্বেল উদ্যানখনলৈকে আৰু বাঁহ বাগানখনলৈকে। বাঁহ বাগানত প্ৰায় 70 বিধমান বাঁহ গছ আছে, গোটেইখিনি দেখুওৱা সম্ভৱ নহ'ল আৰু হাৰ্বেল উদ্যানখনতো বিভিন্ন আমি মহাভিংগৰাজ অনন্তমূল আমি নেদেখা নাম শুনিছোঁ, নেদেখা বহু গছ আজি দেখিলোঁ। সঁচাকৈ অসমৰ ইমানবোৰ সম্পদ তেওঁলোকে একেলগে ৰখাৰ যি সুন্দৰ ব্যৱস্থা কৰিছে সঁচাকৈ বহুত বেছি প্ৰশংসাৰ পাত্ৰ। ইয়াত এটা ডাঙৰ পুখুৰীও আছে, তাত আপোনালোকে নাৱত উঠি প্ৰাকৃতিক সৌন্দৰ্য চাই এপাক ফুৰিব পাৰিব, সেইটো সম্পূৰ্ণ বিনামূলীয়া হয়। উদ্যানখনত প্ৰায় 20টামান পইণ্ট আছে, সকলোখিনি 13-14 মিনিটৰ ভিতৰতো দেখুৱাটো সম্ভৱ নহয়, নাইবা 1 ঘণ্টাৰ ভিতৰতো চোৱা শেষ নহয়। আমাৰ প্ৰায় গোটেই দিনটোৱে লাগি গৈছিলে। অভিভাৱকসকলে নিজৰ সন্তানসকলক লৈ নাইবা শিক্ষকসকলে যদি ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষামূলক ভ্ৰমণলৈকে এই উদ্যানখনলৈকে আহে, বিভিন্ন ধৰণৰ গছ, অৰ্কিড আৰু জাতীয় সম্পদবোৰ জানিবলৈ পাব, দেখিবলৈ পাব আৰু যথেষ্ট উপকৃত হ'ব। দিনৰ ভাগত বিভিন্ন জনগোষ্ঠীয় লোক সাংস্কৃতিক অনুষ্ঠানবোৰো চলি থাকে, সেইবোৰো চাব পাৰিব। কাৰ্বিসকলে কেনেকৈ ধানৰ পৰা চাউল উলিয়াই এই নৃত্যটোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। এবাৰ আছে মিচিংসকলৰ নৃত্য। মিচিংসকলে কেনেকৈ বোৱা কটা কৰে এই নৃত্যটোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। এইবাৰ আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ অসমৰ বাপতিসাহোন ৰঙালী বিহুটিৰ এটি চমু অংশ। বিহু নাচটিত আপোনালোকেও আহি অংশগ্ৰহণ কৰিব পাৰিব। বিহু আমাৰ তেজত আছে, বিহুত আমাৰ আৱেগ আছে, আপোনালোকেও আহিব পাৰে, ভাল পাব। অৰ্কিডৰ লগতে সামাজিক, সাংস্কৃতিক আৰু জাতীয় জীৱনৰ লগত জড়িত যিবোৰ সম্পদ লাহে লাহে নোহোৱা হৈ গৈছে বা দুষ্প্ৰাপ্য হৈ গৈছে, সেই সম্পদসমূহ ৰক্ষণাবেক্ষণ আৰু সংগ্ৰহৰ যি ব্যৱস্থা সঁচাকৈ বহুত সুন্দৰ। এই গোটেইবোৰ একেলগে হোৱাৰ বাবে আমাৰ নৱপ্ৰজন্মসকল যথেষ্ট উপকৃত হ'ব, নজনা কথাবোৰ জানিব, লগতে বিদেশী পৰ্যটকসকলেও জাতীয় সম্পদ, সংস্কৃতি আৰু থলুৱা আহাৰৰ সোৱাদ ল'ব পাৰিব। ইয়াত থলুৱা খাদ্যবোৰহে পোৱা যায়, লগতে ভীমকলৰ চৰ্বত, বেলৰ চৰ্বত, লাড়ু, পিঠা আৰু আমি এয়া খালোঁ আজি। অসমীয়া থলুৱা বৃহৎ এখন থালি, প্ৰতিজনৰ কাৰণে 200 টকা হয় ভেজ থালি আৰু মাছ মাংসবোৰৰ এটা এক্সট্ৰা দাম নিৰ্ধাৰণ কৰা আছে। আজিলৈ হ'ব, বাই।